নমস্কাৰ, মই সকলোকে মোৰ কিছুমান কথাৰ কাৰণে আপোনালোকক মই অনুৰোধ জনাইছোঁ মিডিয়া যে মোৰ কথাখিনি এইটো ৰাইজৰ কথা, ধুবুৰী ডিষ্ট্ৰিক্ট চৰচৰ মানকোচৰ ডিষ্ট্ৰিক্টৰ কথা যে চি এম ছাৰে এই বহুত কথাখিনি চি এম ছাৰ চি এম বাইদেউ নাজানে, কিন্তু চি এম ছাৰৰ নামত আৰু চি এম বাইদেউৰ নামত কিন্তু তাতে ঢেৰ দুৰ্নীতি চলি আছে, মানে চিণ্ডিকেট চলি আছে। চিণ্ডিকেট নম্বৰ 1, যে আমাৰ কাম কোটি কোটি টকাৰ অৰ্ডাৰ হৈছে আমাৰ 2-3টা ডিষ্ট্ৰিক্টত, কাম হোৱা নাই, 40-60 হৈছে। আমি দেখাই দিব পাৰোঁ, আমি ৰাইজে দেখাই দিব পাৰোঁ। 2 নম্বৰ হৈছে লক্ষীমাৰী, যিটো সোণাহাট কয়, এক্সপৰ্ট ইম্পৰ্ট গোলগঞ্জত, তাতে আজি 5 বছৰৰ পৰা চলি আছে। প্ৰত্যেকটো কলেৰ গাড়ীৰ পৰা 25,000 লয়, বল্ডাৰৰ গাড়ীৰ পৰা 10,500 লয়। চিণ্ডিকেট 5-7জন চলাই আছে, তাৰ ভিতৰত এজন বছ আছে, 5 বছৰৰ পৰা চলি আছে চি এম ছাৰৰ নামত, চি এম বাইদেউৰ নামত। যে দিছপুৰত যায় চি এম জড়িত আছে, চি এম বাইদেউ জড়িত আছে, মিনিষ্টাৰ জড়িত আছে। কোন মিনিষ্টাৰ জড়িত আছে? কোনো মিনিষ্টাৰ জড়িত নাই। FCR চাউল, যেটা দুখীয়া ৰাইজৰ কাৰণে চাউল দিছে, দুখীয়া ৰাইজৰ আতপ চাউল। এই আতপ চাউলটো মাহত 2বাৰ বাংলাদেশ যায়, নিলুৱা হৈ চুকচৰ হয়, নিলুৱা হৈ এইফালে কোনো কাটা বেড়া নেই। 2 গাড়ী মাল মানে 2 চালো মাল বাংলাদেশ যায়। আর এই গাড়ীত, এই চালত, এই বস্তাত আৰু নিচা ধৰণৰ বস্তু, ড্ৰাগছ, এই ধৰণৰ বস্তু যায়। সব কয় যে চি এম ছাৰৰ মানুহ জড়িত আছে। চি এম ছাৰৰ মানুহ কোন? আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ বিজেপিৰ মানুহটো এইবিলাক কাম নকৰে, কেতিয়াও নকৰে। চানালদাৰ ডিষ্ট্ৰিক্টৰ বিজেপিৰ ভাল মানুহ, ডক্টৰ মানুহ, এইবিলাক কেতিয়াও নকৰে। বিজেপি যিবিলাক আছে, তপন দাহৰ বিজেপিৰ প্ৰেচিডেণ্ট, কেতিয়াও নকৰে। খাছ মাটিবিলাকত মাটিৰ যিটো কাম কাজত, যিকোনো মাটি চাটি হওক, চাৰ্কেল অফিচাৰ, বৰ্তমান যে চাৰ্কেল অফিচাৰ আছে আৰু 2-3টা মেণ্ডল লৈ যা তা কৰি আছে, ফ্ৰী আইন জানে। ইয়াত চি এম একো নকয়, ক'লে কয় মোক চি এম পঠাই দিছে, জয়ন্ত বৰুৱা পঠাইছে, জয়ন্ত বৰুৱাৰ গাঁৱৰ, মোৰ ৱাইফে ADC। মানুহ দম দিয়ে, ধমকি দিয়ে। এটা মণ্ডলে জেল খাটিলে, আৰু এটা আসমান বুলি এটা মণ্ডল আছে, অপেন। আৰু এওঁলোকে গোটেই দিন আপুনি অফিচত যাব, চহৰৰ পৰা মানুহ আহিছে, অফিচত নাপাব। আপোনালোকে পাব অফিচ ছুটি হোৱাৰ পিছত, 6টাৰ পিছত ৰাতি 10টালৈকে চাব, মণ্ডল আছে আৰু চাৰ্কেল অফিচাৰ আছে, এই 9-6বিলাক কাম কৰি আছে আৰু চি এম ছাৰৰ নাম কয়। এই যে ব্ৰইলাৰ মুৰ্গী দুখীয়া ল'ৰাবিলাক কৰি খায়, প্ৰত্যেকটো গাড়ীৰ পৰা পইচা নিদিয়ে, পুলিচক ধৰাই দিব। সেইটো কিন্তু কোনো 2 নম্বৰী নহয়, বেআইনী নহয়। নিজৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে কৰি খাই আছে, কিন্তু চিণ্ডিকেটক পইচা দিবলৈ, কিন্তু দাদাগিৰি। চি এম আছে লগত, চি এমৰ কথা কয়, চি এম বাইদেউৰ কথা কয়, মিনিষ্টাৰৰ কথা কয়। আৰু কোনে কৰি আছে এইটো মই নাম নকওঁ, মই চি এম ছাৰক ক'ম কথাখিনি, চি এম ছাৰৰ মই কথাখিনি ক'ম। আৰু এইটো অধপতন কিন্তু 26ত চি এম ছাৰৰ অধপতন কোনে আনিব? এই চিণ্ডিকেটে আনিব, এই চিণ্ডিকেট কৰা মানুহখিনি। খাছ মাটিৰ ওপৰত বিল্ডিং বনাই আছে, মহল বনাই আছে, এইবিলাক চলি আছে, দুৰ্নীতিবিলাক চলি আছে। আৰু ডাম্পাৰবিলাক ৰাতি ৰাতি যে সোণাহাট, কয়লা, এইবিলাক ভাল ৰাস্তা নষ্ট কৰি আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিমান, আসাম গভৰ্ণমেণ্টে কিমান কষ্ট কৰি ৰাস্তাবিলাক পকা কৰি আছে, দলং কৰি আছে, সিহঁতে খতম কৰি দি আছে। কাৰণটো মই বুজি পোৱাই নাই। মই চি এমৰ লগতো 5 বছৰ MLA হৈ কাম কৰিছিলোঁ, তেখেতে কেবিনেট মিনিষ্টাৰ থাকোঁতে। তেখেতে তেনেকুৱা মানুহ নহয়, তেখেতে ব্ৰড মাইণ্ডৰ, সবৰে উন্নতি বিচাৰে, অসমৰ উন্নতি বিচাৰে, ডেভেলপমেণ্ট বিচাৰে। কেতিয়াবা এটা কৈ দিলে মই ধুবুৰী আৰু চাল মাৰা গ'লে মোক বাংলাদেশৰ নিচিনা লাগে বা অমুক লাগে তমুক লাগে, এইটা সুবিধা লৈ চিণ্ডিকেটে এতিয়া চি এম ছাৰ অধপতন এই চিণ্ডিকেটে আনি আছে। যেনেকৈ মোৰ অধপতন মই নিজে আনিছোঁ। চি এমে মোক ফোন কৰি কৈছে যে তুমি এক কাম কৰা, ৰাজ্যসভাত ভোটটো অমুকক দিয়া। মই ভোটটো দিলোঁ, ৰাইজে মোক গাদ্দাৰ বুলি ক'লে আৰু ভোট নিদিয়ে, বাছ লাইফ খতম। এই যে আবুল তাবুল এতিয়া মই কিবা কিবি এই যে বকি আছোঁ, কিন্তু ৰাইজৰ লগত আছোঁ, সুখ দুখৰ লগত আছোঁ। হস্পিটেলত যা তা হৈ আছে, ডক্টৰবিলাক যা তা কৰি আছে। পেচেণ্টে ভাল কৰি ডক্টৰক যে ক'ব ভয় কৰে, ডক্টৰ ওলাই দিয়ে হস্পিটেললৈ, যা বেলেগৰ ট্ৰিটমেণ্ট কৰিবি, নাৰ্ছিং হোমত ট্ৰিটমেণ্ট কৰিবি, যা তা মিছবিহেভ কৰি ওলাই দিয়ে। এইটো হৈছে আমাৰ ডিষ্ট্ৰিক্টৰ সমস্যা। মই চি এম ছাৰৰ অনুৰোধ কৰিছোঁ যে প্লিজ আপুনি অলপ, কমচে কম অলপ, যদিও বেয়া পায় আমাক,
আমাৰ মুছলিম মানুহ কোনো বিজেপি নকৰে, কিন্তু আপোনাক ভাল পায়, আপোনাৰ পৰিয়ালক ভাল পায়, CM বাইদেউক ভাল পায়। এজ এ হেমন্ত বিশ্ব শৰ্মা হিচাপে তেখেতে যে দয়ালু মনোভাৱ, যে সকলোৰে কাৰণে চাকৰি সমান, কাজ কাম সমান, দুৰ্নীতি কৰিলে ছাছপেণ্ড, জেলত, এৰেষ্ট, এইটো যে সকলোৰে কাৰণে যে সমান, এইটো আমাৰ মানুহ কমচে কম বুজি পায়। CM যদি যায় আমাৰ ডিষ্ট্ৰিক্টত, চালমাৰ ডিষ্ট্ৰিক্ট, আমাৰ লোৱাৰ আসামত যদি কয় মই হেমন্ত হিচাপে মই আপোনালোকৰ পৰা ভোট বিচাৰিছোঁ, যদি মোক ভোট ভাল পায় আপোনালোকে অমুকৰ ছবিক ভোট দিয়ক, সেইটো চাই বিজেপিৰে ছবি হওক, কোনো কথা নাই। তেখেতে এটা খালি মাত খালি ৰাইজক যাই ক'লে, মই চেলেঞ্জ দি কৰোঁ যে আমাৰ মুছলিম এৰিয়াত তেখেতে বহুত MLA জিকিব, বহুত MLA জিকিব, কিন্তু তেখেতৰ ক্ষতি কিন্তু আমাৰ মুছলমান মানুহ বা আমাৰ জিলাৰ মানুহ বা নামনিৰ মানুহ ক্ষতি কৰা নাই। আমাৰ মানুহক অত্যাচাৰ কৰি আছে, চেণ্ডিকেটে অত্যাচাৰ কৰিছে, আমাৰ ল'ৰাক অত্যাচাৰ যিটো কৰিছে চেণ্ডিকেটে, আমাৰ মহিলাক যিটো অত্যাচাৰ কৰিছে চেণ্ডিকেটে, নিচা ফিচা কলা ফলা সোণা টোনা হাত যিটো গাড়ী যাওক পইচা দিব লাগে, যিটো গাড়ী যাওক পইচা লাগে। কথাটো মই বুজি পোৱা নাই, খালি এটাই কথা কয় CM বাইদেউ, CM ছাৰো নাজানে, CM বাইদেউ নাজানে। আৰু এটা ডাঙৰ কথা, আমাৰ মেচ ফেক্টৰী এটা আছে মোৰ ঘৰৰ লগত, 1925 মেচ ফেক্টৰী হৈছে। এই মেচ ফেক্টৰীটো 110 বিঘা মাটি কিনিছিলে মেচ ফেক্টৰীটো, এতিয়া মেচ ফেক্টৰী টোটেল হৈছে 200 বিঘা, বিক্ৰী কৰিলে মেচ ফেক্টৰী ITCয়ে এই লোহিত দেউৰা বুলি এজন ব্যক্তি, এই লোহিত দেউৰা বিক্ৰী কৰিলে, কোম্পানীটো মই নাম নাজানো। এতিয়া ৰাইজে কৈছে যে আপোনাৰ মাটিখিনি আপুনি বুজি লওক, আপোনাৰ মাটিখিনি আপুনি বুজি লওক 110 বিঘা, আমি যিটো লিজত দিছোঁ আমাৰ মাটি 35 বছৰ হৈ গৈছে, লিজত দিয়া মাটিখিনি আমি বেক কৰক, আৰু গভৰ্ণমেণ্টে 40 বিঘা মাটি আছে, 40 বিঘা গভৰ্ণমেণ্টে কি কৰে কৰক। এটা কথাই কয় লোহিত দেউৰাৰ মানুহখিনিয়ে কয় যে CM বাইদেউ জড়িত আছে, CM বাইদেউ ইয়াত স্কুল বনাব, ইয়াত কলেজ বনাব, ইয়াত নাৰ্ছিং হোম বনাব, ইয়াত অন্ধ হস্পিটেল বনাব, ইয়াত অমুক বনাব তমুক বনাব, এতিয়া কৈ আছে।